গুৱাহাটীত ডাঙৰ হল নথকা বাবে তেওঁলোকে USTMত আমাৰ মেঘালয়ৰ USTMত অসমৰ অনুষ্ঠান অনুষ্ঠিত কৰিছিল। মোকো মতা হৈছিল সেই অনুষ্ঠানটোলৈকে আৰু সিদিনাখনেই মই এটা পণ লৈছিলোঁ যে আমি গুৱাহাটী মহানগৰীত এনেকে এটা সুন্দৰ কলা মন্দিৰ নিৰ্মাণ কৰিম। সেই সপোনে আজি বাস্তৱ ৰূপ পালে আৰু আজি আপোনালোকে এই বিশাল কলা মন্দিৰ দেখিবলৈ পাইছে। ইয়াত আটাইতকৈ ডাঙৰ কথা যে যেতিয়া আমাৰ কোনো ফাংচনো নাথাকিব তেতিয়াও মাল্টি লেভেল কাৰ পাৰ্কিং আৰু কলা মন্দিৰৰ মাজৰ অনুষ্ঠান, মাজৰ মাটি বা মাজৰ আমি যিটো স্পেচ ডেভেলপ কৰিছোঁ, মানুহ আহিব পাৰিব আৰু ইয়াৰ লাইভ এক্সপিৰিয়েঞ্চ, মিউজিকেল ফাউণ্টেন, এই গোটেই গ্ৰীনাৰী, ফুড কোৰ্ট, এই গোটেই এক্সপিৰিয়েঞ্চবিলাক ল'ব পাৰিব। শেষত মই এটা কথাৰে সামৰণি মাৰিম, এই গোটেই কলা মন্দিৰটোত আমি নেট জিৰ' অৰ্থাৎ ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা আমি ইয়াত কোনো বিদ্যুৎ নলওঁ। এই বিদ্যুৎ আমি সৌৰ শক্তিৰ পৰা আহৰণ কৰিম। মাল্টি লেভেল কাৰ পাৰ্কিঙৰ ওপৰত আপোনালোকে ছ'লাৰ পেনেল দেখিছে আৰু এই বিল্ডিঙৰ ওপৰতো যিটো কলা মন্দিৰ প্ৰেক্ষাগৃহ সুবিশাল, তাৰ ওপৰতো আমি ছ'লাৰ পেনেল লগোৱাইছোঁ গড়ৰ আৰ্হিত। কেতিয়াবা ওপৰৰ পৰা কোনোবাই ড্ৰোন শ্বট ল'লে দেখা পাব গড়ৰ আৰ্হিত আমি এই ছ'লাৰ পেনেলবিলাক লগোৱাইছোঁ আৰু ইয়াত আমি 1931 কিলোৱাট সৌৰ শক্তি প্ৰতিদিনে উৎপাদন কৰিম আৰু আমাৰ এই গোটেই প্ৰকল্পটো কলা মন্দিৰটো সেই বিদ্যুতেৰে পৰিচালিত হ'ব। ইয়াতে মই আগতে কৈছোঁ যে 9,000 স্কুৱেৰ মিটাৰৰ এখন সুন্দৰ বাগিচা, অনুষ্ঠান নাথাকিলেও আমি ইয়াতে আহি মিউজিকেল ফাউণ্টেন, ফুড কোৰ্ট আদি আমি অভিজ্ঞতা আহৰণ কৰিব পাৰিম। সুন্দৰ ফাউণ্টেন আপোনালোকে দেখিছে, আকৌ এবাৰ মই চলাই দিছোঁ। এই প্ৰেক্ষাগৃহটো ক'ত বুলি আপোনালোকৰ জানিব ইচ্ছা হ'ব। এই প্ৰেক্ষাগৃহটো হৈছে খানাপাৰাৰ আমাৰ কৃষি বিভাগৰ কাৰ্যালয়ত বা কৃষি বিভাগৰ কাৰ্যালয় চৌহদত তাজ বিমানটাৰ লগত ই গাতে লাগি আছে আৰু এনেকুৱা এটা সুন্দৰ প্ৰকল্প অসমবাসী জনসাধাৰণৰ বাবে আগবঢ়াবলৈ পাই মই নিজেই গৌৰৱ অনুভৱ কৰিছোঁ।